নমস্কাৰ কি খবৰ সকলোৰে সিটেটৰ এটা নতুন পেডাগজি ক্লাছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো সম্পূৰ্ণ ক্লাছটো এপ্লিকেশন পাব আৰু ইয়াৰ কিয়দাংশ মাত্ৰ আপোনালোকে ইউটিউবত চাবলৈ পাব ঠিক আছে সো আমি আৰম্ভ কৰিছো আজি সিটেট পেডাগজি প্ৰথমটো চেপ্টাৰ যেটো চেপ্টাৰত আমাৰ ডেভেলপমেন্ট আৰু ইয়াৰ লাৰ্নিংৰ সৈতে সম্পৰ্ক বিষয় আলোচনা কৰিম পেপাৰ 1 আৰু পেপাৰ 2 দুইখন পেপাৰৰ কাৰণে একেই হ'ব কোৰ্সখিনি মাত্ৰ আমি অলপ আমি স্কিল বা অলপ আমি কোৱেশ্চনৰ লেভেল খিনি অলপ এক্সট্ৰা কে সাম পেপাৰ 2 কাৰণে বাকি আমাৰ দুইখনৰ কাৰণে একেই কি আছে আমাৰ ল্যাঙ্গুৱেজৰ সিলেবাস আছে ঠিক আছে সো পেডাগজি কাৰণে আমি কি কৈছো আমাৰ সম্পূৰ্ণ কোৰ্স not only for pedagogy complete course paper 1 আৰু paper 2 কাৰণে আমাৰ এপ বিদ্যা কোচিং কিতাপ अवेलेबल আছে আপোনালোকে গৈ পেলাই মাত্ৰ ডাউনলোড কৰি ললে হলে এপটো সকলো বিলাক পিডিএফ ৰাতে আপোনালোকে পাই যাব ঠিক আছে সো আৰম্ভ কৰিছো আজি ক্লাছটো লাৰ্নিং আমি চাব লাগে কনসেপ্ট অফ ডেভেলপমেন্ট কাক কয় বিকাশ কাক কয় হয়নে সো বিকাশ কাক কয় সোৱা the term development refers to the different changes both in quality and quantity that happen along with growth সম্পূৰ্ণ পিডিএফ অসমীয়া আৰু ইংৰাজী দুইটা ভাষাত লিখা হৈছে সো ক্লাস ওয়াইজ প্ৰতিটো পিডিএফৰ লগতে সেই পাৰ্টিকুলাৰ টপিকটোৰ লগত ৰিলেটেড 200 এমসিকিউজ আমাৰ এপত আপলোড হৈ আছে আৰু আপোনালোকে চাবলৈ নাপাহৰিব এপটো ডাউনলোড কৰি পেলাই কোৰ্সটো লৈ লবলৈ আপুনি নাপাহৰিব ঠিক আছে সো ডেভেলপমেন্ট মানে বলে তোমাক কৈছে যে ডিফাৰেন্ট চেঞ্জেস বেলেগ বেলেগ ধৰণৰ পৰিৱৰ্তন ঠিক আছে বেলেগ বেলেগ পৰিৱৰ্তন both in quality and quantity ঠিক আছে এক সেকেন্ড কোৱালিটি আৰু কোৱান্টিটি ক্ষেত্ৰত তোমাৰ কি কৈছে হ'ব দিয়া সো কি আছিল যে ডেভেলপমেন্টে তোমাক কি বুজায় বেলেগ বেলেগ কি বুলি কয় চেঞ্জ পৰিৱৰ্তনৰ কথা বুজায় ঠিক আছে এই কোৱালিটি হক বা কোৱান্টিটি হক তাৰ মানে গুণগত বাই অথবা কি সংখ্যাবাচক বা পৰিমাণ সো দুইটাই কথা বুজায় সো তুমি কিবা এটা কাম কিমান ভালকে জানা তোমাৰ এই কোৱালিটি তুমি কিমান কাম জানা হে তোমাৰ হৈ গল কোৱান্টিটি এখন স্কুলত কিমান ল'ৰা ছোৱালী আছে কোৱান্টিটি কিমান ধুনীয়া শিক্ষা প্ৰদান কৰা হয় কোৱালিটি ঠিক আছে সো এই বিলাক তোমাৰ কি হয় এবিলাক নিৰ্ভৰ কৰে ডেভেলপমেন্টৰ ক্ষেত্ৰত বা ডেভেলপমেন্টে বুজায় ঠিক আছে এই ডেভেলপমেন্ট বুলে তোমাৰ কোৱালিটি আৰু কোৱান্টিটি তোমাৰ একেলগে চেঞ্জ হ'ব that happen along with growth so growthৰ লগে লগে যাব growth মানে স্যাৰ বৃদ্ধি growth মানে বৃদ্ধি মানে স্যাৰ শৰীৰৰ আংগিক যিবিলাক বৃদ্ধি শৰীৰটো যেতিয়া বৃদ্ধি হ'ব উখ হ'ব শকত হ'ব হাত ভৰি ডাঙৰ হ'ব মুখখন ডাঙৰ হ'ব সো মুঠৰ ওপৰত শাৰীৰিক যিবিলাক তোমাৰ চেঞ্জেস আহিব হেবিলাক বৃদ্ধি হ'ব শাৰীৰিকৰ লগতে তোমাৰ কোৱালিটি আৰু কোৱান্টিটেটিভ যিখিনি চেঞ্জেস হ'ব হেখিনি কি বুলি কোৱা বিকাশ বা ডেভেলপমেন্ট বুলি কোৱা হ'ব ঠিক আছে সো ডেভেলপমেন্ট বুলি ক'লে সাধাৰণতে তুমি সিম্পল কে তুমি ক'বলৈ একো নাই ঠিক আছে সো ডেভেলপমেন্ট এটা তোমাৰ কমপ্লেক্স প্ৰসেস হয় যেটো মাতৃৰ অবামৰ পৰা আৰম্ভ হৈ মেচিউৰ মানুহ এজনলৈকে গাত চলি থকা কিছুমান জটিল প্ৰসেসক কি বুলি কোৱা হয় ডেভেলপমেন্ট বুলি কোৱা হয় কোনজন দাৰ্শনিকে কোনজন ফিলসফাৰে এই তোমাৰ ডেভেলপমেন্টৰ সংজ্ঞা ডেফিনিশন কি দিছে আমি অলপ পাছতে চাই আছো এখিনি ইম্পৰ্টেন্ট হৈ যাব আমাৰ কাৰণে ঠিক আছে সো ডেভেলপমেন্ট ক্যান বি আন্ডাৰস্টুড এজ এ সিৰিজ অফ অৰ্গানাইজড এন্ড কানেক্টেড চেঞ্জেস সো ডেভেলপমেন্ট মানে দুই এটা চেঞ্জেসক তুমি ক'ব নোৱাৰিবা এটা প্যাৰেলাল বা তোমাৰ এটা সিৰিজত থকা তোমাৰ কি হ'ব পাৰে কিছুমান চেঞ্জেসক একেলগে ডেভেলপমেন্ট বুলি কয় ঠিক আছে সো এই মানুহজনে তুমি যদি চোৱা লাহে লাহে স্টেপ বাই স্টেপ কৰিছে কাম কিছুমান কৰিছে সো বেছি উখলে জপিয়াব নোৱাৰে কাৰণ মানুহজনৰ ভৰিটো সৰু এটা সৰু লৰা সো ডাঙৰ হৈ গল বৃদ্ধি পালে সো ভৰিটো ওপৰলৈকে মেলিও পাইলে সো মেলিও পাইলে তেওঁ থিংকিংও বাহিলে সো থিংকিং বাহিলে তেওঁ বুদ্ধি কৰিব জানিলে যে বুদ্ধি খটাব জানিলে যে কেনেকে মই কামটো সহজে কৰিব পাৰিম সো এফালৰ পৰা মেন্টালি লগতে তোমাৰ বিকাশ হল লগতে ফিজিক্যাল বিকাশ হল সো দুইটা হৈ পেলাই তোমাৰ ডেভেলপমেন্ট হৈ পেলাই কি হল তেওঁ সাকসেসৰ কাৰণে যাব পাৰিব ঠিক আছে সো সেইকাৰণে কৈছে যে ডেভেলপমেন্ট এটা সাধাৰণ প্ৰক্ৰিয়া নহয় ইয়াত বহুত খিনি প্ৰক্ৰিয়া একেলগে সোমাই থকা অৰ্গানাইজ হৈ থকা কিছুমান চেঞ্জেসক কি বুলি কোৱা হয় ডেভেলপমেন্ট বুলি কোৱা হয় It also involves changes related to growth and moving towards becoming fully mature ঠিক আছে সো কৈছে যে গ্ৰোথ হৈ পেলাই এজন মানুহ সৰু কালৰ পৰা একেবাৰে মেচিউৰ কাললৈ গতি কৰা যিসমূহ প্ৰসেস হেসমূহ একেলগে তোমাৰ কি বুলি কয় বিকাশ অৰ্থাৎ তোমাৰ ডেভেলপমেন্ট বুলি কোৱা হয় আসামিজত দিছো আপুনি চাই লব ধুনিয়াকৈ ঠিক আছে বৃদ্ধিৰ লগে লগে হোৱা এটো তোমাৰ ঠিক আছে নে ওকে ঠিক আছে চোৱা In other words, আৰু অন্য ভাষাত যদি আমি ক'বলৈ যাও development indicates growth in social, mental and emotional state of an individual এজন ব্যক্তিৰ সামাজিক ভাবে তেওঁৰ যেটো বৃদ্ধি সামাজিক মানে সমাজত কেনেকৈ চলিব লাগে সো সেইখিনি যদি জানিব ইমোশনালি যে থিংকিং কৰিব জানিব যে মই কোনটো সিচুৱেশনত কোনটো কথা পাতিব লাগে ইমোশনাল মই কিমান হ'ব লাগে সো মোৰ আবেগ খং ৰাগ খিনি মই কেতিয়া ক'ত প্ৰয়োগ কৰিব লাগে কেতিয়া নালাগে
সৰুক মই কেনে কথা ক'ব লাগে ডাঙৰক কেনে কথা ক'ব লাগে ঠিক আছে সো এইখিনি লগতে মেন্টেল যিটো তোমাৰ কেপাচিটি থাকিব মানসিক চিন্তা কৰিব যিটো তোমাৰ কগনিটিভ ডেভেলপমেন্টৰ কথা ইয়াত আহি পৰিব সো গোটেইখিনি একেলগে তোমাৰ কি বুলি কোৱা হয় ডেভেলপমেন্ট বুলি কোৱা হয় সো ডেভেলপমেন্ট ইন্ডিকেটস গ্ৰোথ ইন সোশিয়েল মেন্টেল এন্ড ইমোশনাল ষ্টেট অফ এন ইন্ডিভিজুৱেল তাকে আমি কি বুলি কওঁ ওভাৰঅল প্ৰসেসটোক আমি ডেভেলপমেন্ট বুলি কওঁ ওকে এই ডেভেলপমেন্টৰ বিষয়ে বহুতো এক্সাম্পল দিছে বহুতো তোমাৰ ডেফিনিশনস দিছে সো ডেফিনিশনস খিনি ইম্পৰ্টেন্ট আমাৰ কোৱেশ্চনস আহিব যে এই ডেফিনিশনটো কোনে কৈছে বুলি চাৰিজন মানুহৰ নাম দিব তেতিয়া আমাৰ খেলিমেলি হ'ব নালাগে ঠিক আছে সো প্ৰথমে আহিলে তোমাৰ জাৰ্চিল ওকে সো জাৰ্চিল নামৰ এজন বৈজ্ঞানিক আৰু লগত তোমাৰ টেলফৰ্ড আছে লগত তোমাৰ চাউৰে আছে সো তিনিজনে মিলি পেলাই কৈছে যে ডেভেলপমেন্ট ৰেফাৰ্স টু দা complex set of processes involved in the emergence of a mature functioning organism from fertilized ovum কৈছে যে ফার্টিলাইজ ওভাম মানে কি বুজি পালানে ফার্টিলাইজ ওভাম মানে তোমাৰ ডিম্বাক হয় ঠিক আছে সো এখিনি আমি বায়োলজি সেকশনত কমপ্লিট কৰি আহিছো যে তোমাৰ এটা স্পার্ম যেতিয়া এটা এগত হুমাই পেলা ফার্টিলাইজ কৰিব তাৰমানে একটো যেতিয়া ফার্টিলাইজ কৰিব তাৰমানে কি হ'ব সেই একটো তোমাৰ কি হ'ব গৈ পেলাই তোমাৰ মাকৰ তোমাৰ পেটত গৈ তোমাৰ কি এস্টাবলিশ হ'ব হৈ পেলাই এটা তোমাৰ কি হ'ব এটা বেবিলৈ কনভার্ট হ'ব ঠিক আছে আমি কেনেকৈ কি হৈছিল এখিনি আমি জানো ৰিপ্ৰডাকশন চ্যাপ্টাৰত আমি কমপ্লিট কৰি ৰাখিছো ঠিক আছে সো সেই একটোৰ পৰাই বোলে ফার্টিলাইজ একটোৰ পৰাই বোলে এটা মানুহ বা এজনী মানুহ কি হয় সেই ফার্টিলাইজ একটোৰ পৰা বোলে ডেভেলপমেন্টৰ কাম আৰম্ভ হয় মেচিউৰ আৰু সেই জন্ম হৈ পেলাই মেচিউৰ হোৱাৰ লৈকে তোমাৰ কি হয় সেই কামবোৰ চলি থকা এটা প্ৰসেস তাক কি বুলি কোৱা হয় বোলে ইমান ধুনীয়া ডেফিনিশন দেখিছানে সো কি কৈছে জাৰ্চিল টেলফৰ্ড আৰু চাউৰে তিনজন মিলি পেলাই কি বুলি ক'লে ডেভেলপমেন্ট ৰেফাৰ্স টু দা কমপ্লেক্স সেট অফ প্ৰসেসেস এটা জটিল তোমাৰ সমন্বয় কিছুমান জটিল প্ৰক্ৰিয়া সমন্বয় যিবিলাক প্ৰক্ৰিয়া এজন ব্যক্তিৰ তোমাৰ অভামৰ পৰা আৰম্ভ কৰি মেচিউৰ ফাংশনিং হোৱালৈকে জীৱ তাৰমানে অসমত চাবলৈ গ'লে কি হ'ব বিকাশ বুলিলে ডিম্বাশয়ৰ পৰা পৰিপক্ক কাৰ্যক্ষম জীৱৰ উত্থানৰ লগত জড়িত প্ৰক্ৰিয়াৰ জটিল গুৰুত্বকে তোমাৰ বুজোৱা হয় একদম মনত ৰৈ যাবনে জাৰ্চিল টেলফৰ্ড আৰু চাউৰে মানে কি তোমাৰ এই তিনজনে কৈছে যে এগৰ পৰা ঠিক আছে তোমাৰ ফাৰ্টিলাইজ ওভামৰ পৰা ফাৰ্টিলাইজ এগৰ পৰা আৰম্ভ কৰি এজন ব্যক্তিৰ জীৱনলৈকে তোমাৰ যিবিলাক জটিল কাম কাজ সেট আছে বা কমপ্লেক্স সেট অফ মানে প্ৰসেসেস আছে সেই গোটেইখিনিকে কি বুলি কোৱা হয় তোমাৰ ডেভেলপমেন্ট বুলি কোৱা হয় বা বিকাশ বুলি কোৱা হয় ডান কমপ্লিট ওকে এতিয়া নেক্সট এজন চোৱা হাৰ্লাকৰ মতে কি ডেভেলপমেন্ট ইজ নট লিমিটেড টু গ্ৰোইং লেয়াৰ সো বৃদ্ধিৰ যিটা বৃদ্ধিৰ স্তৰ গীতাৰ লগতে এই বৃদ্ধিৰ স্তৰ কেইটাৰ লগতে বোলে ডেভেলপমেন্ট সোমাই থকা নাই বা ডেভেলপমেন্ট ইজ নট লিমিটেড টু গ্ৰোইং লেয়াৰ্স Instead, the পরিবর্তে it consists of progressive series of changes towards the goal of maturity. ঠিক আছে অকল তোমাৰ সেই ডেভেলপমেন্ট কত সোমাই থকা নাই গ্ৰোইং লেয়াৰ গিটাতে সোমাই থকা নাই তাৰ পৰিবৰ্তে এজন ব্যক্তি জন্মৰ পৰা মেচিউৰিটি হোৱালৈকে যিসমূহ তোমাৰ প্ৰগ্ৰেছিভ চেঞ্জেছ যিখিনি ভাল যিখিনি চেঞ্জেছ থাকে সেই চেঞ্জেছ খিনি ভিতৰত কি আছে সোমাই আছে ডিউ টু ডেভেলপমেন্ট আৰু ডেভেলপমেন্টৰ কাৰণে বোলে নিউ এবিলিটিজ গ্ৰো ইন এ মেন মানুহৰ মাজত কি হয় নতুন কিবা এটা কথা শিকাৰ শক্তি নতুন কাম এটা কৰা যেটো মানে কৰ্ম দক্ষতা পাৰদৰ্শিতা ঠিক আছে বা পাৱাৰ বা এবিলিটি টু ডু আ নিউ ওয়ার্ক এবিলাক ক্ৰিয়েট হয় বা এবিলাক জন্ম পায় যেতিয়া তোমাৰ এজন ব্যক্তি কি হয় ডেভেলপমেন্ট হৈ থাকে মানে বিকাশ হৈ থাকে ঠিক আছে সো ইয়াতে ওভাৰঅল কে আমি যদি চাও উন্নয়ন বা বিকাশ কেৱল বৃদ্ধি পোৱা স্তৰতে সীমাবদ্ধ নহয় ইনফেন্টি চাইল্ডহুড এবিলাকতে তোমাৰ সীমাবদ্ধ নহয় আৰু ই তোমাৰ এজন ব্যক্তি তোমাৰ যিবিলাক অপটিমিস্টিক চেঞ্জেছ তোমাৰ মানে ভাল কামৰ প্ৰতি থকা চেঞ্জেছ বিলাকৰ ভিতৰত সোমাই থাকে আৰু যেটো চেঞ্জেছ তোমাৰ কি হয় একেবাৰে মেচিউৰ লেভেললৈকে যায় ঠিক আছে সো এই পৰিপক্কতাৰ লক্ষ্যৰ দিশত প্ৰগতিশীল পৰিৱৰ্তনৰ শৃংখলাৰে গঠিত ঠিক আছে বিকাশৰ বাবে মানুহৰ মাজত পুৰুষৰ মাজত নহব মানুহৰ মাজত নতুন ক্ষমতা বাঢ়ি যায় দেন সো আমি তিনটা ডেফিনিশন দুটা ডেফিনেশন এতিয়ালৈকে কমপ্লিট কৰি ৰাখিছো নেক্সট চোৱা জে এণ্ডাৰসনে কৈছে যে ডেভেলপমেন্ট ইজ concerned with growth as well as those changes in behavior which result from environmental situations বিকাশ বৃদ্ধিৰ লগতে পৰিবেশৰ পৰিস্থিতিৰ ফলত হোৱা আচৰণৰ সেই পৰিৱৰ্তনসমূহ তুমি ভালকে মন দিয়া কি কৈছে তেওঁ ডেভেলপমেন্ট ইজ কনসাৰ্ন উইথ গ্ৰোথ সো এই বৃদ্ধিৰ লগতে কনসাৰ্ন হয় তাৰ লগতে তোমাৰ সেইবিলাক বিহেভিয়াৰ থকা সেইবিলাক চেঞ্জেছৰ মানে হুইচ ৰিজাল্ট ফ্ৰম এনভাইৰনমেন্টাল সিচুৱেশন সো পৰিবেশৰ লগত তোমাৰ যিবোৰ তোমাৰ আমি
পৰিবেশৰ পৰা যিবোৰ বিহেভিয়াৰ শিকো সেই বিহেভিয়াৰ বিলাক শিকোতেও বোলে আমাৰ ডেভেলপমেন্ট সোমাই আছে ঠিক আছে সো বিকাশ হৈছে তাৰ মানে আমি গম পাই যাও যেতিয়া আমি নতুন নতুন কথা শিকো নতুন নতুন আমি কাম কৰিবলৈ শিকো নতুন নতুন চেঞ্জেস বিলাক যেতিয়া আহিব তেতিয়া আমি গম পাম যে আমাৰ মাজত কি হৈছে ডেভেলপমেন্ট হৈছে ঠিক আছে আৰু এজন আহিল তোমাৰ হেঞ্জ ৱাৰ্নাৰ তেওঁ কৈছে যে ডেভেলপমেন্ট কনসিস্ট অফ টু প্ৰসেসেস ইন্টিগ্ৰেশন এন্ড ডিফাৰেন্সিয়েশন তেওঁ ক'লে যে বোলে ডেভেলপমেন্ট বোলে দুটা প্ৰক্ৰিয়াৰ তোমাৰ যেটো তোমাৰ একেলগে থকা ঠিক আছে ইন্টিগ্ৰেশন আৰু হি ইন্টিগ্ৰেশন প্ৰসেস বিলাকৰ ভিতৰত থকা ডিফাৰেন্সিয়েশন তাৰ মানে এটা এটা সৰু সৰুকে কৰা অধ্যয়নখিনি কথা কৈছে ঠিক আছে সো ডেভেলপমেন্ট কনসিস্ট অফ টু প্ৰসেসেস ইন্টিগ্ৰেশন এন্ড ডিফাৰেন্সিয়েশন সো ইম্পৰ্টেন্ট ডেফিনেশনস এইগিটা হৈ গল আমাৰ নেক্সট আমি চাব লাগিব ক্যাৰেক্টাৰিস্টিক্স ঠিক আছে সো ডেভেলপমেন্টৰ কি চাব লাগিব আমি Okay, characteristics. ঠিক আছে সো ডেভেলপমেন্টৰ কিছুমান তোমাৰ কি বৈশিষ্ট্য কেনে গম পা যে বা কেনেকে ডেভেলপমেন্ট বিলাক হয় প্ৰথমে ক'লে ডেভেলপমেন্ট স্টার্ট এট কনসেপশন এন্ড কন্টিনিউস আনটিল এ পারসন ৰিচেস ম্যাচুৰিটি আৰম্ভ কৰ পৰা হয় ডেভেলপমেন্ট বলে তোমাৰ ওভামৰ পৰা আৰম্ভ হয় কনসেপশন মানে কি যেতিয়া স্পাম যেতিয়া তোমাৰ কি হয় স্পাম তোমাৰ কি হ'ব তোমাৰ এগত যেতিয়া যাব আৰু ফাৰ্টিলাইজ হ'ব একটো যখন নিখেচিত হ'ব ঠিক আছে নিখেচন হ'ব আৰু নিখেচন ডিম্বাণুটোৰ পৰাই তোমাৰ কি হ'ব এজন ব্যক্তিৰ মাজত ডেভেলপমেন্ট প্ৰসেস স্টার্ট হ'ব আৰু ই ম্যাচুৰিটি লৈকে গৈ থাকিব ঠিক আছে ই ম্যাচুৰিটি লৈকে গৈ থাকিব সকলোৰে ম্যাচুৰিটি লেভেল বেলেগ বেলেগ হ'ব সেই কাৰণে হেতু তোমাৰ কেতিয়া লৈকে হ'ব তুমি জাস্ট কবা যে ম্যাচুৰিটি লৈকে হ'ব Next question, the process of development happens in a specific order, typically progressing through stages. কৈছে যে এই ডেভেলপমেন্ট বলে সাডেনলি হোৱা বস্তু নহয় মানুহৰ মাজত এটা অৰ্ডাৰ ফলো কৰিবই প্ৰথমে তোমাৰ ইনফেন্সি আহিব তাৰপৰ আৰ্লি চাইল্ডহুড আহিব লেট চাইল্ডহুড আহিব এডোলেসেন্স আহিব এন্ড ম্যাচুৰিটি আহিব সো এনেকে তোমাৰ কি হ'ব ডেভেলপমেন্ট বিলাক হ'ব সো ডেভেলপমেন্টত তোমাৰ অকল তোমাৰ ফিজিক্যাল ডেভেলপমেন্টৰ কথা আছে নেকি নাই স্যাৰ মৰেল ডেভেলপমেন্টৰ কথা আছে তোমাৰ থিংকিং ডেভেলপমেন্ট কথা আছে তোমাৰ জ্ঞানীয় ডেভেলপমেন্ট কগনিটিভ ডেভেলপমেন্টৰ কথা আছে ইমোশনস ডেভেলপমেন্ট হ'ব লাগিব সো গোটেই বিলাক ডেভেলপমেন্ট ওভাৰঅল ডেভেলপমেন্ট একেটা লৰাৰ তোমাৰ আৰ্লি চাইল্ডহুডত পসিবল আছে নে নাই ঠিক আছে সো তাৰ যদিও ফিজিক্যাল ডেভেলপমেন্ট আছে তাৰ মেন্টাল ডেভেলপমেন্ট হিমান নাথাকিব তুমি এতিয়া মই এতিয়া যেটো সিচুৱেশনত কোনটো এটা প্ৰবলেম কেনেকে সলভ কৰিম সো সেই ধৰণৰ তোমাৰ সেম ওয়ে তেহতে এপ্লাই কৰিব নোৱাৰিব কাৰণ কি গ্ৰোথৰ তোমাৰ ডেভেলপমেন্টৰ লেভেল কি হ'ব বেলেগ বেলেগ হ'ব তাৰ মানে টুৱাৰ্ডছ দা ম্যাচুৰিটি এবিলাক তোমাৰ কি হ'ব বাহি বাহি গৈ থাকিব ইজ ইট ক্লিয়াৰ Okay, so then come to the point number 3. Development includes both qualitative and quantitative changes.